গুড ইভিনিং বন্ধু-বান্ধৱীসকল সকলোকে আনটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ শিতানৰ প্ৰথমটো প্ৰশ্ন 2023 বৰ্ষৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? উত্তৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে 2023 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰিছে। দ্বিতীয় প্ৰশ্ন অসম বৈভৱ বঁটা লাভ কৰা দ্বিতীয়জন ব্যক্তি কোন? উত্তৰ কৰ্কট বিশেষজ্ঞ ডক্টৰ তপন শইকীয়া হৈছে অসম বৈভৱ বঁটা লাভ কৰা দ্বিতীয়জন ব্যক্তি। 3 নম্বৰ প্ৰশ্ন কেতিয়াৰ পৰা অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে? উত্তৰ 2021 চনৰ পৰা অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰি অহা হৈছে। 4 প্ৰশ্ন অসম সাহিত্য সভাৰ 100তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ মৰিগাঁও জিলাত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 100তম অধিৱেশন। 5ম প্ৰশ্ন 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আছিল 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 7ম অধিৱেশনৰ সভাপতি। 6ষ্ঠ প্ৰশ্ন 2024 বৰ্ষৰ মৰিগাঁও অধিৱেশনৰ সভাপতি কোন আছিল? 2024 বৰ্ষৰ অৰ্থাৎ এই বৰ্ষৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ সভাপতি আছিল সূৰ্যকান্ত হাজৰিকা। 7ম প্ৰশ্ন বিশ্ব কৰ্কট দিৱস ৱৰ্ল্ড কেঞ্চাৰ ডে কেতিয়া পালন কৰা হয়? উত্তৰ 4 ফেব্ৰুৱাৰী তাৰিখে বছৰৰ 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। 8ম প্ৰশ্ন 2024 বৰ্ষৰ শ্ৰেষ্ঠ এনিমেশ্যন ছবিৰ বঁটা কোনে লাভ কৰিছে? উত্তৰ লাচিত দ্য ৱাৰিয়ৰ ছবিয়ে 2024 বৰ্ষৰ অৰ্থাৎ এই বৰ্ষৰ শ্ৰেষ্ঠ এনিমেশ্যন ছবিৰ বঁটা লাভ কৰিছে, অসমীয়া ছবিৰ বঁটা লাভ কৰিছে। 9ম প্ৰশ্ন কোন মহোৎসৱত উক্ত ছবিক অৰ্থাৎ লাচিত দ্য ৱাৰিয়ৰ ছবিক বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ কাঞ্চনজংঘা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰদান কৰা হৈছে। 10ম প্ৰশ্ন উক্ত ছবিখন কোনে ৰচনা আৰু পৰিচালনা কৰিছে? অৰ্থাৎ লাচিত দ্য ৱাৰিয়ৰ ছবিখন পাৰ্থসাৰথী মহন্তই ৰচনা আৰু পৰিচালনা কৰিছে। 11ম প্ৰশ্ন অসমৰ বৰ্তমান ৰাজ্যিক ফল কি? উত্তৰ অসমৰ বৰ্তমান ৰাজ্যিক ফল হৈছে কাজি নেমু বা চাইট্ৰাছ লেমন। এটা ডিম্বাকাৰ ইয়াৰ চাইজটো। 12 নম্বৰ প্ৰশ্ন কেতিয়া কাজি নেমুৱে GI টেগ লাভ কৰিছে? অৰ্থাৎ গ্ল'বেল আইডেণ্টিফিকেশ্যন টেগ লাভ কৰিছে। 2019 চনত লাভ কৰিছে কাজি নেমুৱে GI টেগ। 13 নম্বৰ প্ৰশ্ন UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড আইন ৰূপায়ণ কৰা ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্যখন কি? উত্তৰ হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ড হৈছে UCC আইন ৰূপায়ণ কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য। 14 নম্বৰ প্ৰশ্ন কেতিয়া উত্তৰাখণ্ডত উক্ত আইনখন ৰূপায়ণ কৰা হৈছে? উত্তৰ 2024 বৰ্ষত উত্তৰাখণ্ডত UCC আইন ৰূপায়ণ কৰা হৈছে। 15 নম্বৰ প্ৰশ্ন অৰ্থাৎ আজিৰ এই শিতানটোৰ অন্তিমটো প্ৰশ্ন উত্তৰাখণ্ডৰ ৰাজধানী কি? আমি সকলোৱে জানো উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাডুন। উত্তৰাখণ্ড তাতে যি শিৱ বাবাৰ মন্দিৰ আছে কেদাৰনাথ মন্দিৰ। ধন্যবাদ সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।